নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। এইবাৰ বিহু মঞ্চতে খং উঠিল অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ। সমালোচনা কৰাসকলক উদ্দেশ্যি বহু কথাই ক'লে হাৰ্টথ্ৰব জুবিন গাৰ্গে। কলাইগাঁৱৰ বিহুৰ মঞ্চত খং উঠিল জুবিন গাৰ্গৰ। সমালোচনা কৰাসকলক উদ্দেশ্যি জুবিন গাৰ্গে কয় যে মোৰ নতুন গান নাই বুলি সমালোচনা কৰাসকলে নিজেই আহি গান গাই যাওক। কিবা এটা পডকাষ্টহে পালোঁ, মানে কোনোবাই পডকাষ্ট নে ভডকাষ্টহে নাজানো, এইবোৰ নামবোৰ বেলেগ হৈ থাকেতো। যে তাত কৈছে মানে কি জুবিন গাৰ্গৰ বোলে নতুন গান নাই, সেইকাৰণে পুৰণা গান গাই আছে। এতিয়া কথা হ'ল, কিছুমান মানুহে কয় যে পুৰণা গান গাব লাগে। মই তাতো গালি খাওঁ, নতুন গান গালেও গালি খাওঁ। নতুন গান ঢেৰ আছে, মই ৰিলিজ কৰা নাই। ধৈৰ্যটো লাগিব নহয়, নহ'লে যিসকলে কৈ আছে তেওঁলোকে নিজে আহি গান গাওক। Let them come and sing and be a Zubin Garg. That's the thing. আৰু চবেই জানে মই কথা ক'বলৈ ভয় নকৰোঁ, মই দায় গালি পাৰোঁ, যিয়ে নহওক সি। আৰু এইবিলাক নিউজ ক'ব নাপায়। আৰু অকল মোৰ নাম কোৱা নাই, বহুতৰ নাম কৈছে।